রাজনীতি বুঝতে অসুবিধা হচ্ছে বরাক ভ্যালিতে। এআইইউডিএফ ও বিজেপি মাস্তুতো ভাই নাকি আপন ভাই? এআইইউডিএফ বিধায়ক জাকির হোসেন কোন দলের বিধায়ক ভালো করে বুঝতে পারছেন না সাধারণ জনগণ। 23 তারিখ 8 মাস 2024 রোজ শুক্রবার দলীয় কর্মী সভায় যোগ দিতে এসেছিলেন বর্তমান আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সেই সময় দেখা গেল এক ব্যতিক্রমী দৃশ্য। এআইইউডিএফ দলের বিধায়ক হয়ে ট্রেক্টর কেলেঙ্কারি বিধায়ক জাকির হোসেন মুখ্যমন্ত্রীর সঙ্গে নিজের ফটোর যোগ করে গেট লাগিয়ে স্বাগতম জানানোর অপূর্ব চমৎকার দৃশ্য। আসল উদ্দেশ্য একমাত্র দর্শকরাই বলতে পারবেন। দৃশ্য SP24 টিভির পর্দায়। আজি মই বৰাক ভেলী 3 দিনৰ কাৰণে আহিছিলোঁ। যোৱাকালি শিলচৰ আছিলে, আজি মই হাইলাকান্দি আৰু কৰিমগঞ্জত থাকিম। অহাকালি শিলচৰ মেডিকেল কলেজ চাই মই গুৱাহাটী ঘূৰি যাম। ইলেকশ্যনৰ আগতে মই হাইলাকান্দিত আমাৰ লোকসভাত বিজেপি জিকিলে মেডিকেল কলেজ এটা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি মই ডিচিক এতিয়া কৈ যাম যে ভাল লেণ্ড প্লট এটা আমাক চাই দিব লাগে, যাতে আমি এছেম্বলি ইলেকশ্যনৰ আগতে হাইলাকান্দি মেডিকেলৰ ফাউণ্ডেশ্যন কৰিব পাৰোঁ। তাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়াম কমপ্লিটলি ভাঙি এটা নতুন এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম বনাবৰ কাৰণে মই 20 কোটি টকা আজি এনাউন্স কৰিছোঁ। হাইলাকান্দিৰ কাৰণে খুব প্ৰয়োজন আছিলে আৰু ভাল এটা অডিটৰিয়াম এটা হাইলাকান্দিৰ ৰাইজে পাই যাব। তাৰ উপৰিও আমাৰ হাইলাকান্দি চাৰ্কিট হাউচটো নতুনকৈ বনোৱাৰ কাৰণে চেংচন হৈছে। উইদিন 10 ডেইজ আমাৰ কাম আৰম্ভ হৈ যাব। গতিকে যিখিনি আমি ইলেকশ্যনৰ সময়ত হাইলাকান্দিৰ ডেভেলপমেণ্টৰ কাৰণে কৰিছিলোঁ, মই আজি আহিছোঁ গোটেইখিনি আৰু এবাৰ ৰিভিউ কৰিম আৰু যি ধৰণে কথা দিছিলোঁ সেই ধৰণে যাতে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। 5 গ্ৰামৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ অলৰেডি বিভিন্নজনৰ লগত ডিছকাশ্যন চলিছে। যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ। আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টো পাই আছে, এটাৰ পিছত এটা ঘটনা কৰি আছে। আমি টাফ একশ্যন ল'ম। এতিয়া মই DGPক পঠাইছোঁ ঢিঙলৈকে। উইল টেক টাফেষ্ট পচিবল একশ্যন। পীযুষ হাজৰিকাকো মই যাব দিছোঁ। আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জেগাত আমাৰ খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে। অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল। বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই, কিন্তু আমি যিমানেই চেনচিটিভ হওঁ যে এই জেগাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে, কিমান কষ্টত থাকে, আমি যিমানেই চেনচিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাব। 3জন ল'ৰা কোন নাম, এজনকতো এৰেষ্ট কৰা হৈছে, বাকী 2জনৰ নামো আপোনালোকে পাই যাব। মটৰচাইকেল এখনত উঠি আহি আছিলে। কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয়, স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে। যি জেগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জেগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে। কিন্তু আনফৰ্চুনেটলি যিবিলাক জেগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে। যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিয়ে, কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে। কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী, বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়া, অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰী, মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দী ভাষী। কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে। ডেট ইজ দ্য বিগেষ্ট আইৰনি। সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। চৰকাৰেতো পদক্ষেপ লৈয়ে আছে, চৰকাৰে পদক্ষেপ লৈ থাকিব, কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব
ঘটনাৰ পিছতহে চৰকাৰে গম পায়। মাত্ৰ কেইজন টেট পাছ কেণ্ডিডেট অৱশিষ্ট আছে, তেওঁলোকে চাকৰি দিবৰ কাৰণে অনুৰোধ কৰিছে। কিছুমানৰ বয়স পাৰ হ'বলৈ গৈছে। চাকৰিটো থ্ৰু ইণ্টাৰভিউ হ'ব আৰু ধুনীয়াকৈ হ'ব। নহয়, 2017ত আপুনি সকলোকে চাকৰি দিছিলে টেট পাছত। যি দিলোঁ সেইটো দিনটো হৈ গ'ল। এতিয়াতো চাকৰি অন মেৰিটত লোকেল সমস্যা একটা দুইটা কওঁ কেনেকৈ হ'ব? ACCFৰ মই চেয়াৰমেন, সেইটো কোনে ক'লে? এইটো আকৌ কোনে উলিয়ালে? কেনেকৈ চৰ্চা? ACCFৰ চেয়াৰমেন হ'ল হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী আছাম। এইটো কেনেকৈ বেচৰকাৰী? কেনেকৈ বাঢ়িব? এইটো চিকিৎসা বাই কমিবহে, এতিয়া কমিব। কাৰণ ACCFৰ চেয়াৰমেন হ'ল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, এইটো কোনো নন গভৰ্ণমেণ্ট নহয়, ইট ইজ এ গভৰ্ণমেণ্ট ইনষ্টিটিউট। তিনিচুকীয়াত যিয়ে যাৰ লগত মাৰপিট কৰিছে পুলিচে অলৰেডি এৰেষ্ট কৰিছে। মাৰ্ঘেৰিটাতো পুলিচে এৰেষ্ট কৰিছে। ইয়াতে বেলেগ কথা নাই, আমি যোনে য'ত গণ্ডগোল হ'ব তাতে পুলিচে একশ্যন। ইয়াত চব তেনেকুৱা অসমীয়া বঙালী বিহাৰীয়ে ডিছকাশ্যনটোৱে হ'ব নালাগে। যোনে য'ত গণ্ডগোল কৰে তাৰ ওপৰত একশ্যন। सर आपने कहा था कि मीटिंग में कि हैलाकंदी का 3 MLA कुछ काम नहीं किया, तो इसके या लिए नहीं जो किया फंड तो आप ही लोग जानते। नहीं सर, तो इसका जो फंड है ना, गवर्नमेंट फंड है, इसका तो यूटिलाइज नहीं हुआ होगा शायद, तो इसके लिए अब गवर्नमेंट क्या एक्शन लेगा? मैं मीटिंग के अंदर जो बोला वो मीटिंग के अंदर के लिए, बाहर के लिए You're planning like in your regime, this development project came like this conductor from the Tata. So what is the plan for 2026 and after that? we'll discuss. স্যার NRC যিবিলাকৰ নাম এতিয়া উঠা নাই NRCৰ নাম নুঠাবিলাকক মই কেনেকৈ উঠাম? নাই এইটো ৰেচন কাৰ্ড আৰু কাৰ্ড 2-4 দিনৰ ভিতৰত কিবা এটা কৰি আছোঁ।